খুবই ভাল লাগিছে আৰু মই ঢিঙত প্ৰথমবাৰ আহিছোঁ আগতে মই ঢিঙৰ বিহু কথা শুনিছোঁ আমাৰ মায়াত অংকিতা ঢিঙৰে হয় গতিকে আজি প্ৰথমবাৰ আহিছোঁ আৰু বছৰৰ মোৰ প্ৰথম বিহু অনুষ্ঠান সেই গতিকে আৰু বেছি ভাল লাগিছে ৰাইজ এতিয়ালৈকে আছে আৰু আমাৰ উৎসৱ চলিয়ে আছে আশা কৰিছোঁ সকলোৱে চাগে ভালেই পাইছে আৰু ৰঙালী বিহু আন্তৰিক শুভেচ্ছা সকলোকে কেনেকুৱা লাগিছে আমাৰ এই ঢিং বিহুৎসৱটো 1988 চনত পোনপ্ৰথমবাৰৰ বাবে জগন্নাথ মন্দিৰ পাব্লিক স্কুলৰ প্ৰাংগণত অনুষ্ঠিত হৈছিল এতিয়া আহি 38 বছৰ পাৰ কৰিলে এই বছৰো আমি দুদিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উৎসৱটি উদযাপন কৰিছোঁ 26খন গাঁৱৰ ৰাইজে 26জন বয়োজ্যেষ্ঠ লোকে পতাকা উত্তোলন কৰিলে সভাপতি হিচাপে মই নিজেও মূল পতাকা উত্তোলন কৰিছোঁ আজি আমি নথৈ আনন্দিত যে আমাৰ মাজত অসমৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ শিল্পীবৃন্দ ৰাকেশ ৰিচা চেত্ৰী কুমকুম লগতে কেষ্টু নগেনৰ প্ৰমোদ ইয়াত হৈ গ'ল কালিলৈ আমাৰ সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ প্ৰিয়ংকা ভৰালী আহিব গতিকে সমূহ ৰাইজকো আমি আপোনালোকৰ চেনেলৰ জৰিয়তে অনুষ্ঠান উপভোগ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু আমাৰ এই দুদিনীয়া বিহুৰ যি কাৰ্যক্ৰমণিকা সেই সকলো কাৰ্যক্ৰমণিকা যাতে সফলভাৱে ৰূপায়িত হয় আমি ঢিংবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত